এই আমাৰ বিধায়ককো আমি দুআষাৰমান ক'বলৈ মন যায়। কেলৈ এই নদী সিপাৰ হোৱাৰ লগে লগে খুমটাই সমষ্টিৰ ৰমেশ শইকীয়া, মৃণাল শইকীয়া সিহঁতি যি ধৰণে পদক্ষেপ লয়, ফৰেষ্ট বিভাগক 10-12খন গাড়ী আনি পেলাই হেৰি কৰিবহি পাৰে, কিন্তু আমাৰ এই অঞ্চললৈ তেওঁলোকে কেলৈ কৰিব নোৱাৰে? আমাৰ বিধায়কে কি কৰি আছে? আমাৰ বিধায়কে সেইটো পদক্ষেপ নলয় কেলৈ? তেওঁলোকে সিপাৰলৈ গ'লে মানে মৃণাল শইকীয়াই যিটো পদক্ষেপ লয়, আমাৰ বিধায়কে সেইটো পদক্ষেপ কেলৈ ল'ব নোৱাৰে? আমাৰ বিশ্বজিৎ ফুকন তেখেতে আজিলৈকে একো গুৰুত্বই দিয়া নাই এইটো বিভাগত। আজি DC ওচৰলৈ কোনোবা গৈছে কেইজনমান। যদি আজি কোনো পদক্ষেপ নলয় তেতিয়াহ'লে আমি কাইলৈ পথ অৱৰোধ কৰাটো নিশ্চিত। আমি কাইলৈ পথ অৱৰোধ কৰিমেই আৰু এখনো গাড়ী আমি পাৰ হৈ যাবলৈ নিদিওঁ। কোনো হেৰি নাই, চৰকাৰে কোনো ডিচিশ্যন লোৱা নাই। ফাৰ্ষ্টৰ মাতিলেও নাহে। দ্বিতীয়তে হ'ল কিন্তু আপোনাৰ যদি চৰকাৰে নোৱাৰে বেলেগ দেশত দি দিয়ক, কাৰণ আমাৰ খেতি বাতি নাই। যেতিয়া বাৰী ঘৰো ভাঙি দিছে, খাবলৈ নাই। আপোনাৰ এতিয়া যিটো আমাৰ কষ্ট হৈছে নহয়, আজি কিমান দিনে ধৰি লওক শুবলৈ পোৱা নাই মানুহখিনি, চব মানে বেমাৰী হ'ল মানুহ। দিন দুপৰতে ঘৰ ভাঙিছে, এতিয়াও ভাঙিয়ে আছে। আপোনালোকে চাওক ভাঙি আছে, কিন্তু ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আজিলৈকে অহা নাই। এতিয়া আপোনাৰ 100 ওপৰত আছে ছোৱালীয়ে লগাই পানী কৰা আৰু শলমাৰী 2 নং কৈবৰ্ত আৰু পানী কৰা এৰিয়াতে মানে পূৰা একদম মানে গোটেই ঘূলি মাৰি দিছে আৰু দেখিছে ৰাইজে। আপোনালোকে দেখিছে দেখিছে নাই কেনেকৈ ঘৰ দুৱাৰ ভাঙি আছে দিনতেই।